মাৰ্ঘেৰিটাৰ পৰা যোৱা হজ যাত্ৰীলৈ সহায়ৰ হাত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ। ছৌদি আৰবৰ অতি পবিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটো মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয়। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতি বছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকৰে ভৰি পৰে ছৌদি আৰব। অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে কেইবা সহস্ৰাধিক মুছলমান ধৰ্মাৱলম্বী লোকসকল হজ যাত্ৰালৈ ৰাওনা হয়। ইতিমধ্যে হজ যাত্ৰীসকলৰ বাবে অসমৰ মুঠ কেইবাটাও কেন্দ্ৰত আয়োজন কৰা হৈছে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ। মঙলবাৰে মাৰ্ঘেৰিটাৰ পৰা এটা দল ছৌদি আৰবৰ অতি পবিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰিব ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিলে। হজলৈ যাত্ৰা কৰা দলটোক মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়ালৈ বিনামূলীয়া বাছ সেৱা যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। মাৰ্ঘেৰিটাৰ পৰা যাত্ৰা কৰা দলটোৰ নেতৃত্ব বহন কৰিছে নুৰ মহম্মদ আৰু এলিনা বেগমে। তেখেতে আমাৰ বন্ধুবৰ্গ প্লাছ আমাৰ বাইদেউ ভিন্দক লগত লৈ যাবলৈ এখন বাছ দিছে, তাৰ বাবে অশেষ ধন্যবাদ। লগতে আমি তেখেতসকলক কৈছোঁ, আমিও কৈছোঁ, আমি আজি আমাৰ হজযাত্ৰীসকল সকলোকে বুলি কৈছোঁ, তেখেতসকলে গৈ হজলৈ বিশ্বৰ বাবে দোৱা কৰিব। জাতি ধৰ্ম বৰ্ণ সবিশেষ সকলোৰ বাবে আমি আল্লাহৰ ওচৰত দোৱা কৰিম যে আমাৰ মাজত যিটো ভাতৃত্ববোধ সেইটো সদায় জীয়াই থাকে যেন। আৰু ভাস্কৰ দাই আমাক সেইটো স্থান প্ৰথমৰ পৰাই দিছে, আজিলৈকে দিছে, আশা কৰোঁ আগলৈ দিব। ভাস্কৰ দাৰো দীৰ্ঘায়ু আমি সুস্বাস্থ্যৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আমাৰ এই মিলা প্ৰীতিটো যেন মাৰ্ঘেৰিটাৰ সদায় চিৰস্থায়ী হৈ থাকে। ধন্যবাদ। আজি আমি ক'বলৈ আচলতে অলপ ইম'চনেলো হৈছোঁ, যিহেতু আজি আমি এটা মহান কাম মহান উদ্দেশ্য লৈ আমি আল্লাহৰ দৰবাৰত হাজিৰ হ'ব বিচাৰিছোঁ। আমাৰ এই যাত্ৰাত সকলোৰে সহায়ক হওক, আল্লাহে আমাক সহায় কৰক, সেইবাবে প্ৰাৰ্থনা কৰি লগতে আজি আমাক বিধায়ক মহোদয়ে যিখিনি সম্বৰ্ধনা জনালে বা আমাক আগবঢ়াই যাবলৈ যিসকল যাত্ৰী ওলাইছে তেওঁলোকৰ সুবিধাৰ্থে এখন বাছ আমাক আগবঢ়ালে, সেই সকলোবোৰৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাৰ্ঘেৰিটাবাসীৰ লগতে গোটেই অসমবাসী বিশ্ববাসীৰ হৈ আমি আমাৰ এই ভাতৃত্ববোধটো সদায় অটুট থাকক, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিম। এয়ে আমাৰ উদ্দেশ্য। ধন্যবাদ। গ'লে একদম পবিত্ৰ দিন আমাৰ কাৰণে। মাৰ্ঘেৰিটাৰ বহুত ভাল খবৰ এটা যে ইয়াৰ পৰা আমাৰ আণ্টি গৈ আছে হাজিলে, ইমান ভাল লাগিছে। আজি একচুৱেলি মাৰ্ঘেৰিটা বুলি ক'লে একদম পবিত্ৰ ভাল লাগে দিনটো। তো এতিয়া কথাটো হ'ল কি আপুনি 45 দিনৰ কাৰণে আমাৰ ইয়াত্ৰা ভালকৈ হাজিলে গৈ আছে। তো আৰু বহুত ভাল লাগিছে। আমাৰ বিশেষকৈ ধন্যবাদ দিছোঁ মই আমাৰ সন্মানীয় বিধায়ক মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াক যাবৰ কাৰণে কোনো অসুবিধা নোহোৱাৰ কাৰণে এখন মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়ালৈকে যাত্ৰা কৰিবৰ কাৰণে এটা বাছ দিছে। তো মোক বহুত ভাল পাইছোঁ আৰু আমিও বহুত সুখী হৈছোঁ এই আণ্টি গৈ আছে হাজিলে, আমাৰ এটা বহুত ভাল খবৰ। তো গতিকে ইমানেই কৈছোঁ।